কিন্তু সারা তহতে কি কর হ্যাঁ তহতে কি কর বস্তনে অবলা বুড়ি ভাবি তহতে আমার ওপৰত অত্যাচাৰ চলাও আমি ছোৱালীবোৰ বিনা বজাই থকা সৰস্বতীও হ'ব পাৰো নাৰায়ণৰ ভৰি পিটিকি থকা লক্ষীও হ'ব পাৰো আৰু আমি হাতত কটা মুণ্ড লোৱা মা কালীও হ'ব পাৰো আপোনাক কোন গন্ধে কোন গন্ধে হা কোন গন্ধে মই গত নাই কিন্তু আপুনি মাতি দিবি গত কৰি দিবি তাইও তেলেকেলা নকয় না স্বামী বিলাক কটাই এই বস্তুটো দিব লাগিব তেতিয়া গম পাব যে ইয়ে কৰি পেলাই ইয়াক মাৰিলে ইয়াত মানে এষ্টাব্লিছ কেছ হয় এমএলএ আমাৰ এই অজয় ফুকনৰ ভাৱত হিৰণ্য শইকীয়াক আমি লগ পাইছোঁ খন্তেক আমি জানিব বিচাৰিম তেখেতৰ ভাও ৰিহাৰ্চল এক্টিং কৰি কেনেকুৱা লাগিছে মালৰ লগত বৰ ভাল পাইছোঁ গাঁৱৰ ৰাইজৰ লগত গাঁৱৰ সমূহ আমাৰ যি সমনীয়া আছে যি বাই বন্ধু আছে তেওঁলোকৰ লগত আমি মিলিজুলি এখন আমি পূৰ্ণাংগ মালগত আমি উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ গতিকে সকলোৱে মিলিজুলি যাতে আমি এখন পূৰ্ণাংগ নাট উপস্থাপন কৰিব পাৰোঁ সেয়াই আমাৰ কামনা সেয়াই আমাৰ লক্ষ্য ধন্যবাদ